I'm on my own, broken and alone. I feel the rain crashing down all around. ঘণ্টাৰ মূৰা মাংস খাব মন গৈছে। বহুত দিন মাংস একো খোৱা নাই। সুদা ভাত খাবই মন যোৱা নাই কিবা। কিমান আৰু সুদা ভাত খাবি? চবতো সোনকালেই বন্ধ কৰি দিয়ে আজিকালি। কি হ'ব? সঁচা কথা কৈছা এনেওলা, একদম ঢকলেশ্বৰ জিন্দগী চলি আছে। মুৰ্গী ছাগলবিলাক একদম লকডাউনৰ কাৰণে খুব ভাল পাইছে। কাটা চাটা মানুহ নাই যে, চব দোকান বন্ধ, কোনে ধান বিক্ৰী কৰিব? কিনো মাংস কৈ আছা, কিনো মুৰ্গী ছাগল কৈ আছা? তহুনো কিবা যে নিৰামিষ কেইদিনমান খাচোন, পইচাটো বাচব না। নিৰামিষ খালে ভাল বোলে। চুপ থাকে ঢকলেশ্বৰ, খং উঠিলে তোৰ কঁঠাল গুটিকেইটা পিটিকি খাম। চুপ থাক, কিবাকে ক'ৰবাত দিমাগ লগাই পেলাই মাংস অলপ ব্যৱস্থা কৰিব লাগিব। একলাই নাখাওঁ নহয় মই, তোহাক মানে খাইছোঁ নেকি মই? চবেই মিলিজুলি খাম আৰু। মোৰ তাত কিন্তু প্লেন এটা আছে নোলা। তই যদি শুনা, সেই প্লেনৰ মতে যদি কৰা, ডগৰি মাংস খাব পাৰিবি। তোৰ হাগা হৈ যাকে খাব পাৰিবি, বুজছা না? খাৱাতটো কিন্তু ময়ো খাম ভাই, কিন্তু চুটটোৰ কৰিবহে ভয় লাগে। ডগৰি পিটা না মানুহবিলাকে, কুকুৰৰ দৰে মাৰিব লাষ্টত, নে কি কোৱা? দে টুপি, প্লেনটো ক। মোৰ বৈদ্য খাব মন গৈছে। মই যি হ'ল কৰি পেলাই হ'লেও মই মাংস খামেই খাম। মোৰ খাব মন গৈছে তো গৈছে আৰু। তো নেওলা কথাটো শুনছা, মদন মহাজনৰ এক মাখা গাহৰি আনছে। তাহোন গাহৰি খেতি কৰিছে। তাৰপাছত এক মাখা গাধও আনছে তাহোন। আমি যেনে তেনে ৰাতি এটা গাহৰি চুৰ কৰি আনি জংঘলত থৈ দিম, আৰু নেক্সট দিনা পুৱা আমি খাতাৰনাক ভোজ কৰিম, খাতাৰনাক পাৰ্টি কৰিম, পেপচি কোকোকোলা লৈ পেলাই, নে কি কোৱা? ৰাতি গৈ পেলাই চুটটো কৰি দিম আৰু। অ' ভাই টুপি, গাধ গাহৰি ফাৰ্ম কৰে, খেতি নকৰে, বুৰ্বক ঢকা মইনা। দে হ'ব দে, এই নেওলাৰ কাৰণে ময়ো যাবাক লগে ৰেডি। ঘণ্টা মৰা ফাঁচি নামাৰিলে হ'ল আৰু। অ'কে। তহঁতেহে আছলি দোষ দে, তহঁতক সেইকাৰণে ভাল পাওঁ মই। তহঁতে সুখতো থাকা, দুখতো থাকা, মোৰ বদলি পিটনো খোৱা, তহঁতক সেইকাৰণে ভাল লাগে। চাবাছ। ব'লা তেনেহ'লে এতিয়া। তেনেহ'লে বল ৰাতিক লৈকে ৰেডি হ'ব লাগে। আমি কিহৰ লগ যদি তোৰ মাংস খোৱা যদি সপোন পূৰা কৰিব নোৱাৰোঁ? টকা পইচা নাই যদি কিয়, চুৰ কৰি হ'লেও খাম। বল। বালেশ্বৰৰ বাল, হৰিদাস পাল, কমল ঠিকাদাৰৰ গাহৰি খাম। বল ঘণ্টাৰ মৰা চব। এতিয়া ডাইলগ মাৰি থাকি লাভ নাই, ৰাতি হ'ব এখন। ৰাতিক লগি আমি কামটো কেছটো কৰি দিব লাগে। মিছন ষ্টাৰ্ট। মিছন মাংস। গোটেইকেইটা গৈ পেলাই লাহেকৈ মই ডাঙৰ চাই বস্তা এটা লৈছোঁ, বান্ধি ধৰি ধুনীয়াকৈ লৈ গুচি আহিম আৰু ধুনীয়াকৈ জংঘলৰ মাজত সোমাই থৈ দিম। চাহ ভাই নেওলা টুপি, মোৰ বহুত ভয় লাগি আছে। মই ইয়াতে ৰখি আছোঁ, চিন্তা কৰিব নালাগে। তহঁতে যেনে তেনে ধৰি বান্ধি লৈ আহ, মই ভাই ইয়াতে ৰখি আছোঁ দে। তহন জানাই মোৰ বহুত ভয় আগৰ পৰাই। চি ঢকলেশ্বৰ ঢকৰা মাইনা, তই ৰখি থাক দে। তই পেলু, তই ভয় বাদ্ৰা, আমি মালটো ধৰি লৈ আনো, তই ৰখি থাক দে। কোনো মানুহ আহিলি উকে চাউণ্ড দি দিবি, চিটি মাৰি দিবি, কিবা এটা বাজনা দি দিবি আৰু। এই ভয় পাদ্ৰাক থাকপা দে, আমি গৈ মালটো লৈ আনো, আনি পেলাই জংঘলত লুকাই থৈ দিম। বল পলম কৰি লাভ নাই। ভগৱান আজি বাচাবি আৰু। আজি যেন জাৰুৰ কোব, লাঠিৰ কোব যেন নোখোৱাই, যেনে তেনে তো ধৰি বান্ধি লৈ আনে। কি হয় কি নহয় মোৰতো ভয়ে লাগি আছে। ভগৱান, ঘণ্টাৰ মূৰা ইমান দেৰি লাগছে সিহঁতৰ, মোৰ এতিয়া ভয় লাগছে আৰু কিবা ভূত চুত আহি নাপালে হ'ল। মাংস খাই জ্বালা, মাংসহে খাই বেটাই। মোৰো খাব মন গৈছে দেচোন, কিন্তু কৰোঁ কি দেচোন। ভগৱান, মাত শুনছোঁ তখন আহিছে নেকি কিবা ধৰি বান্ধি কিবা এটা আনছে ৰ। মাত শুনছোঁ ৰ। অ' মা, ইমান ওজন। বৈদ্য ওজন। অ' ভাই নকবি আৰু, বৈদ্য মালটা লৈ আহিছোঁ। ন' টেনশ্যন, জংঘলৰ মাজত সোমাই থৈ দিম। ৰাতিপুৱা আহি পাম্পাৰ দগচে খাম, খাতাৰনাককৈ খাম। এইটো এতিয়া জংঘলৰ মাজত সোমাই থৈ দিওঁ। ৰাতিপুৱা আহি চাম আৰু ডগৰি খাম। খাব পৰাখিনি খাম, নৰাখিনি ঘৰত লৈ যাম। পেপচি কোকোলা চব লৈ আনিম, নে কি কোৱা ঢকৰা মাইনাহঁত? ঘণ্টা বস্তাৰ ভিতৰত আছে কি? একো মাত চাত নাই যে। তোৰ কি উঠিব আনিছে এখন? হ'ব দে যি আনছা। ৰাতিপুৱা চাম। এখন বন্ধুকত বহুত ৰাতি হৈছে, এখন একো দৰকাৰ নাই চাবক লাগি। ৰাতিপুৱা উঠি পেলাই চাম দে, মাৰিম আৰু খাম। বহুত দিন ময়ো মাংস খোৱা নাই, ডগৰি খাম, হাগা হকে খাম দে ভাই, বৈদ্য খাম। ঘণ্টাৰ মূৰা
তাগৰা এটা মাল উঠাই আনিছোঁ তাগৰা বহুত ভাল লাগছে বৈদ্য ওজন কিন্তু 1 কুইণ্টেলমান হ'ব নেকি একদম তাগৰা মোটা মাল হ'ব ঐ নেউলা কৈছোঁ এইটো কি এইটো দেখোন আন্ধাৰত আমি বৈদ্য ডাঙৰ গাধ এটা উঠাই আনিছোঁহে মইতো তোহাক ৰাতি কৈছোঁৱে যে একো আৱাজ চাৱাজ নাই শব্দ নাই কি উঠাই আনিছে এইটোতো শুন মোৰ মাংস খাব মন গৈছিল গাধ নহয় এতিয়া কিন্তু কি কৰা যায় এইটো ইয়াতে থৈ পলো ভাই কোনোবাই দেখা পালে আমাক ডগৰি মাৰিব কিন্তু গাধ চুৰ বুলি ক'ব কিন্তু নেউলা তোৰ জহত কিন্তু সৰ্বনাশ কৰি দিলোঁ সৰ্বনাশ ৰাম 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 গাধ চুৰ আমি মই আন্ধাৰত দেখাই নাপালোৱে যিটো ডাঙৰ পাইছোঁ উঠাই লৈ আহিছোঁ ঘণ্টাৰ মূৰা মইনো কি জানো গাধ থেত্তেৰিকা চি 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 ভাই ইয়াৰ পৰা কটি দাঙি দৌৰাই ভাল কোনোবাই দেখা পালে বহুত দিগদাৰী আছে কিন্তু গৰু পিটন দিব আমাক গাধ চুৰ বুলি নেউলা তই ঠিক কথা কৈছা গাধ চুৰ গৰু চুৰ বৈদ্য মাৰে বোলে গাঁৱৰ মানুহবিলাকে সেইকাৰণে পলোৱাই ভাল ইয়াৰ পৰা থেত্তেৰিকা আন্ধাৰত দেখা নাপালোঁ না বৈদ্য ডাঙৰ বেগত ভৰাই লৈ গুচি আহিলোঁ গাহৰি বুলি গাধটো চি কপালখন ভাল ভাগ্য ভাল আন্ধাৰতে যেন মাৰি গুটি বাচি খাই নিদিলোঁ ভাজি ভাজি এই হ'ব দে যি হ'ল হ'ল ভালেই হ'ল দৰকাৰ নাই মাংস ব্যৱস্থা হ'ব দে কেনেবাকৈ চিন্তা কৰিব নালাগে তই হ'ব দে বেছি আৰু মাংস কৰিব নালাগে মাংস আজি নহয় কালি খাব পাম দে ভাগ্য ভাল গাধটো নাখালোঁ চি গাধ চোৰ আমি অ ভাইটি শুন কি কৈছা এইটো শুন তোহাক এটা কথা সুধিব লগা আছিলে হে ভগৱান এইটো দেখোন কমল ঠিকাদাৰ আমাৰ চোৰ ধৰা পৰি যোৱা নাইতো কওকচোন কওক কমল কৰ্তী কি খবৰ আপোনাৰ আপুনি সেই ভাটিবেলা ওলাই আহিছে যে আজি কমল কৰ্তী কওক কওক কি সুধিব লগা আছিল আপোনাৰ অ ভাইটি শুন তোহনতো জানাই মই গাহৰি আৰু গাধৰ বিজনেছ কৰি আছোঁ যে তো কালি মোৰ ৰাতি গাধ এটা নহয় যে পলে গেল না ক'ৰবাত কোনোবাই লৈয়ে গেল একো খা খবৰ পোৱা নাই মই বিচাৰিও পোৱা নাই তোহন দেখা পাইছা নেকি খুট্টি ইমান সৰু কথা আমি উলিয়াই দিম আপোনাৰ গাধ কিন্তু আমাক কিবা এটা দিব লাগিব খুট্টি সঁচা কথা আমি বিচাৰি গাধটো আপোনাক উলিয়াই দিম কিন্তু আপুনি আমাক কিবা দিব লাগিব এই খুট্টি টেনশ্যন নত আপোনাৰ গাধ ভাটিবেলা গধূলি আপোনাৰ চোতালত পাব আপুনি আমাক অকল ডগৰি মাংস খোৱালে হ'ল আমি মাংস খাই ভাল পাওঁ যে বহুত দিন খোৱা নাই সেয়েহে মাংস খোৱালে হ'ল আপুনি আমাক চলিহাত চিন্তা নাই মাংসহে মই ভাবছিলোঁ তুমি কিবা ডাঙৰ বস্তু খুজিবিয়ে মাংস খাবিয়ে মোৰ ঘৰত মুৰ্গী হাঁহ পাৰ চব আছে যি মাংস খাব পাৰিবি তোহন যি ইচ্ছা তোহন যেনে তেনে মোক গাধটো বিচাৰি দিবিয়ে গাধটো বহুত মোৰ মৰমৰ গাধ আছিলে বহুত টকা দি কিনিছিলোঁ মই সেইটো হ'ব আপুনি কমল কুটি ঘৰত যাওঁগে আপোনাৰ গাধ একদম ঘৰত পাই যাবগৈ আপুনি চিন্তাই কৰিব নালাগে বেছ ভাল কথা তোহাৰ নিচিনা চলি থাকিলে সঁচাকৈ মোৰ নিজৰ চলি দৰকাৰে নাই হ'ব দে ভালে ভাল থাকবি তোন যাওঁ দে মই তোৰ গাধটো খুব বিচাৰি পেলাই ঘৰলৈ যাবি দেই হ'ব দে মই যাওঁ দেই কচু নেউলা মাংসৰ ব্যৱস্থা হৈ গ'ল ন' টেনশ্যন এতিয়া ব'ল গাধটো তাৰ পৰা আনি পেলাই তাৰ ঘৰত দি আহোঁ আৰু বৈদ্য মাংস খাই আহোঁ ব'ল সূতা পলাই পেলাই একদম মাংস খাব পালোঁ চোৰৰ বদনামৰ পৰা বাচিলোঁ গাধটো দি আহিলোঁ কি বিন্দাছ কপাল আমাৰ বাপৰে বাপ এনে কপাল থাকিলে চোতালত দৰকাৰ নাই বাপাহৰ কথা এটা আছে ৰাখে হৰি মাৰে কোনে সঁচা কথা কৈছা তুমি মাংস খাব পাম বদনামৰ পৰা বাচি গ'লোঁ কথাত কিন্তু তোৰ দম আছে মোৰ বহুত কিন্তু বেয়া লাগিছিল ভিতৰে মনটো গাধ চুৰ কৰি পালোঁ আন্ধাৰত থেত্তেৰিকা চি ব'ল এতিয়া মালটো দি আহোঁ আৰু ডগচি মাংস খাই চলি আহোঁ তো নাইছা পিছে মোৰ গাধটো মোৰ সম্পত্তিটো তোৰ আনছা না পাইছা না মাহাজন দিছে জালুকবাৰী চানমাৰী আদাবাৰী গোৱালপাৰা কোকৰাঝাৰ চবতে বিচাৰিলোঁ এইটো যে মই বাক্সা জিলাত পালোঁ আৰু লৈ আহিছোঁ সেইটো চাকচতে বান্ধি থৈ দিছোঁ মেক চকলাই কিবা খুৱাব নোখুৱাব এতিয়া মালটোতো পাই যাব এইখান থেত্তেৰি ঠকৰা মইনাই খাতাৰনাক বস্তু কিন্তু পেটোৱা বহুত কনজুচ ই যদি বালেশ্বৰৰ বালে যদি একো নেদে তাৰ হৰিদাস পাল কৰি দিম চব ফাৰ্ম খতম কৰি দিম খাই দিম বহুত দিন ময়ো মাংস খাব পৰা নাই আৰু মই মাংস খালে ই পাগলা হৈ যাব মেক চকলাই বইনেৰ পুতেকা শুন বইনে লাঠি খা শুন
যি টি নববকচোন দেখোন যেনে তেনে খাব লাগে না আমি সি দিব না কৈছে না দিম বুলি জাবান জাবান বাবা শুন তোহাৰ কথা তুহুন ৰাখছা এইবাৰ মই মোৰ কথা ৰাখিম মই কোমোৰাই দি পাতি হাঁহ 3টা ৰান্ধছোঁ তুহুন দগুচি খা আৰু মই ব্ৰইলাৰো ৰান্ধছোঁ তুহুন যিমান পাৰা মাংস খা তুহুন যে মোক ইমান হেল্প কৰিলি সহায় কৰিলি বস্তুটো বিচাৰি আনি দিলি সেইকাৰণে মই তোহাৰ চৰণৰ পানী ধুই খালে মানেও মই শান্তি নাপাম সেইকাৰণে তোহাক মই মাংসই খুৱাইছোঁ দেই তুহুন বেয়া চাই নাপাবি মানে গাধটো মই বহুত ভাল পাওঁ যে সেইকাৰণেহে তোহাক ইমানখিনি কৰিলোঁ আৰু তুহুন নিজেই কৈছিলি মাংস খোৱাবি সেইকাৰণে দগচি মাংস খাওঁ মই চব বনাইছোঁ দে যি মাংস খাওঁ মই চবেই বনাইছোঁ কিন্তু তুহুন মোক বেয়া চাই নাপাবি দেই বাবা শুন এই কমল জেষ্ঠে কি কয় আপুনি কি কয় এইবিলাক কথা নক'বচোন আমি আপোনাক নিজৰ বুলি কৈ দিছোঁ আৰু মাংসটো খামে কিন্তু মাংস ভাল পাওঁ যে আমি কিন্তু আমি যে মাংস লগত কৰা নাই আপোনাক নিজৰ বুলি সেইখিনি বিচাৰি বিচাৰি কৰি দিছোঁ আপুনি বস্তুটো পালে আপুনি আমাক মাংস খোৱালে হয় বুলি আপোনাক কৈছিলোঁ কি আমি ইমানতে শান্তি জেষ্ঠে আপুনি একদম দুখ চুখ নকৰিব আৰু কিবা অসুবিধা হ'লে আমাক ক'ব ঠিক আছে তুহুন ভিতৰত যা মই গাধটোক অলপ দানা চানা দিওঁ কি খাইছে কি খোৱা নাই 2 দিনৰ পৰাই খাবা চাব পাইছে নাই পোৱা মই এটা যতন লওঁ অলপ তুহুন ভিতৰত যা চব বনোৱা আছে তুহুন খাবি যা বাবা শুন তুহুন মোক বহুত উপকাৰ কৰিলি দে হ'ব দে যা খাবি যা ভিতৰত চব ৰেডি আছে কাম কৰা আপাটো তহঁক চব দি দিব দগচি খা যিমান যি লাগে পাৰে সিমান খা চব মাংস ৰেডি আছে যা भाई टोकरा में ना हूँ पूरा सब बना ऐसा बोले बोल भाई बहुत दिन तो खावा नहीं बोल भाई हल्के खाया हूँ ने की कोआ तो हाथ राखिर बदत मैं আজি डगरी मांस खा पाम धन्य हो बंधुসকল ধন্য हो নেউলা সেটেক্স তই কি আমাক কম ভাবছা সেইবিলাক চব বুদ্ধি আমাৰে সি বেছি আহোঁতে গম পাইছিলোঁ সি চব দিব আমাক সেইকাৰণে প্লেনটো কৰিলোঁ মাংস খাব পাম ব'ল নেউলা ট্ৰিট দিছে বুলি ইমানো নাখাবি যেনতক আমি কান্ধত উঠি আনিব লাগে বুজছা না কেছটো তই তো বাবা শুন ভিতৰত চব আছে বস্তু ৰেডি তুহুন চিন্তা কৰিব নালাগে তহঁতে খাই বৈ ৰেডি হৈ লওঁ আৰু মই অলপমান গাধটোক অলপমান পাথাৰা চাথাৰা দি আহোঁ ঘাঁহ চাহ খুৱাই আহোঁ তুহুন খাবি যা ভিতৰত সোমাই যায় একো টেনশ্যন চিন্তা কৰিব দৰকাৰ নাই দে হ'ব মই সত্যি আমাৰ নিজৰে ঘৰ ন' টেনশ্যন আমি খাই ল'ম নিজে ওলাই খাই ল'ম হ'ব দিয়ক তো দে মই যাওঁ দে তেনেহ'লে দে মই যাওঁ তুহুন খাবি দে বল বন্ধুসকল খাতাৰনাককে খাওঁ আজি কি খাম আজি মাংস খাম আলু কাটি আছে পিঁয়াজ কাটি আছে আজি কি খাম আজি মাংস খাম ঠকৰা মই এত বাৰ কৈছোঁ কম খাবি মাংস লোভ নকৰবি আজি দেখি না কি অৱস্থা হ'ল তোৰ বন্ধুসকল মোৰ মাংসৰ লোভত মই বহুত খাই দিলোঁ বন্ধুসকল মোক মাফ কৰি দে বন্ধুসকল মোক ঘৰত থৈ আহ মোৰ পেটটো ডুম কৰিছে বন্ধুসকল পেটটো ডুম কৰিছে তোৰ বইনে লাঠি খাওঁতো যেনেকৈ তেনেকৈ কুকুৰৰ দৰে খাই লৈছা সৰু কুকুৰৰ পোৱালিবিলাকে যেনেকৈ পেটটো ওমলে খায় সেনেকৈ খাই লৈছা তেন্তে উঠা পৰা নাই তোক দাঙি আনিব লগা হৈছে বল এই বালচৰ ঘৰত থৈ আহোঁ খাব নাপাওঁ চালা মাংসৰ লগত সি 2টা হাঁহ খাই দিলাক এটা ব্ৰইলাৰ খাই দিলাক লাষ্টত তালি টপলা বান্ধি বেণ্ডেজ বান্ধি ইয়াক ঘৰত থ'ব লগা হ'ল মাংসৰ লোভিয়া চালা যিমান যি হ'লেও এই খাবা নাপাতো আমাৰ বন্ধুৱে হয় ইয়াক ঘৰত দৈলে থৈ আহোঁ বল ৰাম খাবা নাপা চালা কি কৰা নাই ইয়াৰ কাৰণে আজি ইয়াৰ কাৰণে ফাঁচবা লগা হৈছে মৰবা লগা হৈছে আৰু ইয়াকে উঠাব লগা হৈছে আজি বন্ধুসকল প্লিজ মোক মাফ কৰি দে বন্ধুসকল মোৰ ভুল হৈ গ'ল আজি তোমাৰ জিন্দগীত মাংস নাখাওঁ মই আজি মাংস খোৱাৰ কাৰণে ইমান ঝামেলাত পৰিব লগা হ'ল দিছে বুলি মই ডগৰি খালোঁ পেটটো ফুলে খালোঁ কালিহে গম পাওঁ মই শাক বাজাওঁতে হাগাই অৰা নাই মাংস ওলাই ভগৱান মোক ঘৰত থৈ আহ ভগৱানসকল বন্ধুসকল মোক ঘৰত থৈ আহ আজিৰ দিনত
তুনে মোৰ ভগৱান, মোৰ হাগাই লাগছে না, মোটাই লাগছে, মই ক'ব পাৰবাৰ নাই। ৰাতিপুৱাই গম পাম অতিথি কি হ'লে, মুৰ্গী হ'লে নে হাগাই হ'লে। ৰাম ৰাম। বলে বল বল টুপি, নহ'লে সি চোন মোৰ মুখতে হাগি দিব। কৰি আছে কিবা, ভগৱান। মাংস মাংস, চিকেন লেগ পিচ, চিকেন লেগ পিচ। মাংস খাই বেটাই হজম কৰিব নোৱাৰে, টকৰি খাইছে। সৰু কুকুৰ পোৱালিবিলাকে ইমান নাখায়, কিমান সি খাইছে। বেটা মাংস খায়। তো বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় আই অসম আৰু জয় জ্বালা পাৰ্টি। বন্ধুসকল মই কৈছোঁ ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব দেই।